জুবিন গাৰ্গেও এইবাৰ সস্তীয়া জনপ্ৰিয়তাৰ পকৰত দৌৰিবলৈ ছ'চিয়েল মিডিয়াটোক টাৰ্গেট কৰি ল'লে। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু প্ৰথম পৰা শেষলৈকে নোচোৱাকৈ এটাও মন্তব্য আগ নবঢ়াব। আৰু মই যিকণ তাইক স্পষ্ট কওঁ, সঁচাকৈ জুবিন গাৰ্গেও সস্তীয়া জনপ্ৰিয়তা পকৰত দৌৰিবৰ কাৰণে, ভাইৰেল হ'বৰ কাৰণে ছ'চিয়েল মিডিয়াটোক টাৰ্গেট কৰি ল'লে। কাৰণ কেলে বৰ্তমান সমাগত বহাগ বিহু, এইবাৰ জুবিন গাৰ্গে বহাগ বিহুত শ্ব' পূৰ্বৰ দৰে বৰকৈ পোৱা নাই। জুবিন গাৰ্গক বেয়া পাবলৈ ল'লে ৰাইজে, একাংশই। সেইকাৰণে এতিয়া সস্তীয়া জনপ্ৰিয়তাৰ পকৰত দৌৰিছে আৰু কৈছে এটা কুকু হেৰাল বোলে, এটা কুকু হেৰাল বোলে। মই নিউজটো চাইছোঁ আৰু নিউজটো চাই মোৰ হাঁহি উঠিছে। বৰ্তমান সময়ত যিমান নিউজ চেনেল আছে, প্ৰত্যেকটো নিউজ চেনেলত জুবিন গাৰ্গক কুকু হেৰুৱা খবৰটো দি আছে, জনাই আছে। কুকুৰ হেৰুৱাটো প্ৰত্যেকটো নিউজ চেনেল। মই ফেচবুকটো খুলিব পৰা নাই, মই এইটো ওপৰত মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ। মই এই কুকুৰ হেৰুৱা এই ভিডিঅ'টো মই নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু মই বনাবৰ কাৰণে বাধ্য হৈ গ'লোঁ। মানে কিছুমান বস্তুটো সহ্য কৰিব নোৱাৰি। কুকুৰটো হেৰুৱাটো কি নিউজত দিব লাগে নেকি? মোক কওক আপোনালোকে। কুকুৰ হেৰাইছে, কুকুৰ হেৰুৱাটো কি নিউজত দিব লাগে নেকি? এইটো নিউজত দিয়া কথা নেকি? আমাৰো ঢেৰ কুকুৰ হেৰাই যায়, সেই কুকুৰটো কি মই নিউজত দিম নেকি? কওক আপোনালোকে। কুকুৰ হেৰাইছে, কুকুৰ হেৰুৱাটো কি নিউজত দিম নেকি মই? কওক আপোনালোকে, কওক মোক কমেণ্টত লিখক। কুকুৰ হেৰাইছে, নিউজত দিম নেকি? তাৰমানে মানুহৰ জীৱনতকৈ কুকুৰ বেছি মূল্যৱান হ'ল। তাৰমানে বেছি মূল্যৱান হ'ল নেকি? মানে মানুহৰ জীৱনটো কাম নাইকিয়া হৈ গ'ল, কুকুৰৰ মূল্যটো বেছি হৈ গ'ল। জুবিন গাৰ্গে আৰু গৰিমা বৌৱে এটা পোষ্ট দিলে আৰু পোষ্ট দিয়াৰ লগে লগে ছ'চিয়েল মিডিয়াত গোটেইখন বিয়পি পৰিলে যেন কুকুৰ হেৰালে, কুকুৰ এতিয়া বিচাৰি দিব লাগে। ফোন নাম্বাৰ দিছে, কিবা নাম্বাৰ দিছে, কুকুৰ বিচাৰি দিব লাগে। কওক আপোনালোকে, এতিয়া যে নিউজত যেন দি আছে, এই কুকুৰৰ খবৰটো ছ'চিয়েল মিডিয়াত দিব লাগে নে নালাগে? কওক আপোনালোকে। কুকুৰটো হেৰাইছে, গোটেই ভাইৰেল নিউজত, ছ'চিয়েল মিডিয়াত খুলিব নোৱাৰি। কুকুৰ হেৰালে, এতিয়া আপোনালোকে বিচাৰি দিয়ক। কুকুৰ নিউজত দিছে, বিচাৰি দিয়ক। এতিয়া বুজি পোৱা গ'ল যেন সাধাৰণ মানুহৰ তাৰমানে কোনো ভেলু নাই। সাধাৰণ মানুহ, আপোনাৰ কিবা এটা সমস্যা হৈছে, নিজে এইটো ভুক্তভোগী দেই, নিজে প্ৰমাণ আছোঁ মই, সেইকাৰণে বুকুত ৰাখি ক'ব বিচাৰিছোঁ। আপোনাৰ কিবা এটা সমস্যা হৈছে, আপুনি সেইটো নিউজ কৰিবলৈ বিচাৰকচোন। ঘটিটো নকৰে, ওলোটাই আপোনাৰ পৰা পইচা বিচাৰিব, প্ৰমাণ লাগে নেকি? এতিয়া মই ফোন কৰিম, ফোন কৰি শুনাম মই আপোনালোকক। এতিয়া কুকুৰৰ নিউজ গোটেই দি আছে, কাৰণ কেলে জুবিন দা পুৰা হেভি নহয় জানো? জুবিন দা পুৰা হেভি, আৰু হেভি মানুহৰ কুকুৰ হেৰালে নিউজত দিছে। আজি আপোনাৰ কিবা এটা ঘটনা এটা হওক, আপুনি নিজৰ আগত কম বুলি ভাবিলে আপোনাৰ সেই নিউজ নকৰে। আপুনি পইচা দিব লাগিব, তেতিয়া কৰিব। যদি আপুনি পইচা নিদিয়ে, ঘণ্টা নিউজ নকৰে, এইটোৱে ক'লোঁ মই। তেতিয়া চিন্তা কৰক, যেন মানুহৰ মূল্যতকৈ কুকুৰৰ মূল্যটো বেছি হয়। চিন্তা কৰক, কিমান এনেকুৱা নিউজ কৰিবলগীয়া আছে, কিমান জ্বলন্ত উদাহৰণ আছে। সেইবিলাক কিন্তু নিউজ নকৰে। কুকুৰ হেৰাই গ'ল, নিউজ হৈ গ'ল। আৰে বাবা, কুকুৰটো কিবা হৈছে, ঠিক আছে, এইটোতো ইমান হেভি কোটি টকীয়া কুকুৰ নহয়, বহুত এটা মূল্যৱান সম্পদ নহয়তো, হয় জানো? কুকুৰ আৰু আচলতে মই এইটো এই কথাটো কৈ পিনে মই যেন কুকুৰক মৰম কৰিবলৈ কোৱা নাই বা কিবা, এইটো কথা কোৱা নাই। কিন্তু এইটো কথাই কৈছোঁ যেন কুকুৰৰ নিউজটো যেন ইমান ভাইৰেল হৈছে, এই কথাটো ক'ব বিচাৰিছোঁ। কেনেবাকৈ গাড়ীয়ে চেপিও মাৰিব পাৰে। এই এখন মহানগৰীত, ঠিক আছে, গাড়ী মটৰ গৈ থাকে, গাড়ীয়ে চেপিও মাৰিব পাৰে। তেতিয়াহ'লে সেইটো ক'ত কুকুৰে পাবগৈ? মোৰ ঘৰ বা জুবিন দাৰ ঘৰৰ ওচৰত নহয়, বা মোৰ ঘৰ পাহাৰ কিনাৰত।
আপোনালোকৰ পাহাৰখন দেখাতে পাৰিলোহেঁতেন, কিন্তু মই এতিয়া ভিতৰত আছোঁ, নহ'লে মই আপোনালোকৰ পাহাৰখন দেখাই দিলোহেঁতেন। তো এটা কথাবোৰ কিছুমান ভাবিবলগীয়া কথা, সঁচাতে কৈছোঁ। তাৰমানে সেইটো কাৰণে মই সেইকাৰণে ক'ব বিচাৰিছোঁ যেন জুবিন দাও মানে সস্তীয়া জনপ্ৰিয়তা পকৰত দৌৰিব লাগি গ'ল, তাৰমানে ভাইৰেল হ'ব লাগে। তাৰমানে অলৰেডি জুবিন দাটো ভাইৰেলে, আকৌ কিন্তু সস্তীয়া জনপ্ৰিয়তাৰ পকৰত ঘূৰিব লাগি গ'ল। তাৰমানে সঁচাকৈ দেই, মানে বস্তুটো বেয়া লাগে। যিখিনি সমস্যা হৈ থাকে, ঠিক আছে, সেই সমস্যাখিনিৰ ওপৰত নিউজ নকৰে, কুকুৰ হেৰাই গ'ল। এইটো হাঁহিবলগীয়া কথা হয় নহয় কওকচোন আপোনালোকে? হাঁহিবলগীয়া কথা হয়নে নহয়? কুকুৰ নিউজ, ঠিক আছে, আপোনাৰ যদি কুকুৰ হেৰাই নহয় আপোনালোকে পষ্ট কৰিব, নিউজ কৰিব দেই। আপোনালোকেও যদি কুকুৰ হেৰাই নহয় আপোনালোকে পষ্ট কৰিব। উচুপনি ভগ মন হেৰাইছিলে নহয়, সেই বস্তুটোও নিউজত দিব লাগিছিল। উচুপনি ভগ মন হেৰাইছিলে, সেই মন হেৰুৱাটো এই নিউজত দিব লাগিছিলে, কিন্তু সেইটো নিউজত নিদিলে বাৰু। উচুপনিটো গোটেই কান্দি ফুৰিছিল, উচুপনি কান্দি ফুৰিছিল যেন মোৰ মন হেৰালে, গোটেই মায়েক এটা লৈ পিনে গোটেইখন চিঞৰি ফুৰিছিল। তো সেইকাৰণে উচুপনিলৈ চায়ো জুবিন দাই এখন নাটক আৰম্ভ কৰি দিলে। তাৰমানে নেপালে আৰু কাম বিচাৰি জুবিন দা, আপুনি মানে কি কাম বিচাৰি নেপালে আৰু হাঁহি উঠিছে জুবিন দা। কুকুৰ হেৰুৱাইছে, আপুনি ফেচবুক পষ্ট দিছে, কিন্তু ছ'চিয়েল মিডিয়াত এতিয়া গোটেইখন ভাইৰেল, গোটেই নিউজত গোটেই উল্টা পুল্টা গোটেইখন নিউজ কৰি আছে কুকুৰটোৰ কাৰণে। উচুপনি ভগ মনো হেৰাইছিলে, উচুপনি ভগ মন হেৰাওঁতে কিন্তু নিউজ নকৰিলে। এটা হাঁহি উঠিছে মোৰ কথাটো। বিদ্যা জুবিন দা, আপুনি ইমান তললৈ যাব পাৰে নে? আপুনি জুবিন দা সঁচাকৈ জুবিন দা, আপুনি ইমান তললৈ যাব পাৰে নে? ইমান তললৈ যাব পাৰে? কুকুৰটো হেৰাইছে আৰু কুকুৰটো হেৰাল বুলিয়ে কি আপুনি গোটেইখন নিউজত দিব লাগে নেকি? উচুপনি ভগ মন হেৰাইছিলে। উচুপনি বাইদেউ, আপুনি যদি মোৰ ভিডিঅ'টো কেনেবাকৈ যদি চাইছে, আপোনাৰ মন বিচাৰি পালে নাই বাৰু? যদি নাই আপুনি নিউজত দিয়ক না, নিউজত দিয়ক। জুবিন দা ভগৰ কুকুৰটো হেৰাইছে নিউজত দিছে, কিন্তু আপোনাৰ কুকুৰটো হেৰাটো নিউজত দিব লাগিছিল। কিয় দিয়া নাই সেইটোতে চিনি পাব। যেন সৰু মানুহৰ যেনেকুৱা যি সমস্যা নহওক কিয়, সৰু মানুহক নিউজে নাপায়। ডাঙৰ মানুহৰ যদি কিবা মেকুৰী এটা হেৰালেও, কুকুৰ এটা হোৱালেও নিউজ চেনেলকেইটা পায়, পূৰা নিউজ কৰিব। কিন্তু উচুপনি বাইদেউ ভগৌ সেই কুকুৰটো নিউজ কৰিব লাগিছিল নে নালাগিছিল কওক আপোনালোকে? উচুপনি বাইদেউ ভগৌ কুকুৰটোকো নিউজ কৰিব লাগিছিল। এইটো দাবী জনাইছোঁ। উচুপনি কুকুৰটো নিউজ কৰিব লাগিছিল। সঁচাতে দাবী জনাইছোঁ, কৰিব লাগিছিল। কিন্তু জুবিন দা, আপুনি ইমান তললৈ কেনেকৈ যাব পাৰে বাৰু জুবিন দা? আৰু অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো জুবিন দাক পোৱাকৈ শ্বেয়াৰ কৰি দিয়ক। জুবিন দাই এইটো সস্তীয়া জনপ্ৰিয়তা বিচাৰিছে, ছ'চিয়েল মিডিয়াত আহিব বিচাৰিছে, কুকুৰ হেৰালে বুলি এনেই কৈ দিছে। সঁচা কথা কৈছোঁ মই, এনেই কৈ দিছে। কুকুৰটো হেৰালে আৰু কুকুৰটো এতিয়া কি ছ'চিয়েল মিডিয়াত নিউজত দি দিয়াৰ লগতে কি কুকুৰটো বিচাৰি পাব নেকি? কুকুৰটো ইমান কোটিটকীয়া নে, ইমান মূল্যৱান নে? মানুহৰ জীৱনটোৰ কোনো ভেলু নাই। মানুহ এনেদৰে কিমান হেৰাই গৈছে সেইবিলাক নিউজ নকৰে, ঠিক আছে। কিমান মানুহ নিৰ্যাতন হৈ আছে সেইবিলাক নিউজ নকৰে, ঠিক আছে। এতিয়া যিখিনি নিউজ কৰিব লাগে সেইখিনি নিউজ নকৰে। এই কুকুৰটো নিউজ, আমি কুকুৰ নিউজ চাবলৈ মোবাইল লোৱা নাই, এইটোৱে ক'লোঁ। কুকুৰ নিউজ চাবলৈ মোবাইল লোৱা নাই, এইটোৱে ক'লোঁ। আপোনালোকে কমেণ্ট কৰক, আপোনালোকে কুকুৰ নিউজ চাবৰ কাৰণে মোবাইল লৈছে নেকি? আপোনালোকে কুকুৰ নিউজ চাবলৈ মোবাইল লৈছে নেকি? এইটো কওক, মোক কমেণ্ট কৰক। কুকুৰ নিউজ চাবলৈ মোবাইল লৈছে নেকি? এইটোৱে ক'লোঁ। আমি কুকুৰ নিউজ চাবলৈ মোবাইল লোৱা নাই। আমি ভাল খবৰ এটা চাবলৈ মোবাইল লৈছোঁ। আমি ভাল কিবা এটা বাৰ্তা এটা শুনিবৰ কাৰণে, ভাল কিবা এটা চাবৰ কাৰণে মোবাইল লৈছোঁ। এই কুকুৰ হেৰুৱা নিউজ চাবৰ কাৰণে মোবাইল লোৱা নাই। ভিডিঅ'টো জুবিন দালৈ শ্বেয়াৰ কৰক, অনুৰোধ কৰিছোঁ। জুবিন দা, আপুনি এইটো একদম বহুত বেয়া কাম কৰিছে। আৰু জুবিন দা, মই আপোনাক বহুত ডাঙৰ অনুৰাগী, আপোনাক ভাল পাওঁ, ঠিক আছে। আপোনাক মই বহুত ভাল পাওঁ জুবিন দা, কিন্তু আপুনি এইটো কুকুৰ হেৰুৱা নিউজটো দিয়াৰ কাৰণে মই বৃহত্তৰ চুটিছে। কুকুৰ হেৰুৱাটো নিউজ কৰিব লাগে নেকি কওক? সেই উচুপনি ভগৰ কুকুৰটো হেৰাইছে, তেতিয়া উচুপনি ভগৰ নিউজ কৰিব লাগিছিল, কেলৈ নকৰিলে? উচুপনি ভগৰ কৰিব লাগিছিল। সেই নিউজ চেনেলকেইটা দেখি নাই পোৱা হৈছিলে নেকি? উচুপনি কুকুৰ হেৰুৱা নিউজ দেখি নাই পোৱা হ'লে নেকি? এইটোৱে ক'লোঁ। আৰু জুবিন দা, আপুনি ইমান তললৈ নাযাব, আপোনাক সকলোৱে ভাল পায়। আপুনি এইবিলাক ফকৰামি নকৰিব জুবিন দা, সেইটোৱে ক'লোঁ। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল। আৰু মই যোনকেইটা কথা কৈছোঁ আপোনালোকে মোৰ কথাকেইটা শুনিছে, কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। জুবিন দা মোৰ ভিডিঅ'টো চাব পাব লাগিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইবটো মেইন, ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰি দিলেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাব। ছাবস্ক্ৰাইবটো কৰি দিয়ক। ধন্যবাদ।